নমস্কাৰ, আজি মই আপোনালোকলৈ পাকঘৰত থকা একেবাৰে তিনিটা বস্তুৰে বনাব পৰা এটা মিঠাই ৰেচিপি লৈ আহিছোঁ, যিটো আপোনালোকে কম সময়ত বনাব পাৰিব। এই বস্তুকেইটা সকলোৰে পাকঘৰত থাকে, তেতিয়াহ'লে আহকচোন ভিডিঅ'টোৰ মাজলৈ। আজিৰ মিঠাইটো বনাম মই চাগুৰে। মই মিহি চাগুটো লৈছোঁ, আপোনালোকে মোটা থাকিলে মোটাও ল'ব পাৰে, যিকোনো চাগু হ'লে হৈ যাব। মই চাগুখিনি মিক্সিত গুড়ি কৰি ল'ম। মই চাগু বাটি মিক্সিত গুড়ি কৰি ল'লোঁ। এতিয়া মই ল' ফ্লেমত ভাজি ল'ম। ল' ফ্লেমত অলপ এইদৰে ভাজি ল'ব লাগিব। খুব টেষ্টি হয়, আপোনালোকে এইদৰে বনাব। আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পালে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব, ফেমিলিৰ লগত শ্বেয়াৰ কৰিব। মই চাগুৰ গুড়ি বাটি এইদৰে ল' ফ্লেমত 5 মিনিট সময় ভাজি ল'লোঁ। এইদৰে 5 মিনিট সময় ভাজি ল'লেও হৈ যাব। দেখিছেনে? এইদৰে ভাজি ল'ব। এতিয়া কেৰাহীখনতে এইদৰে লৰাই থাকিম মই। লৰাই থাকি ঠাণ্ডা কৰি ল'ম। এইদৰে মোৰ ঠাণ্ডাও হৈ গ'ল। এতিয়া নমাই এইখিনি মই একাপ ফ্ৰেছ মলাই লৈ লৈছোঁ। আপোনালোকে 2-3 দিনৰ মলাই নল'ব। মই একাপ লৈছোঁ। এতিয়া ইয়াতে দি দিম মই আধা কাপ পিচি থৈ দিয়া চেনি। আপোনালোকে পিচি থৈ দিয়া চেনি ল'ব। এতিয়া ফ্লেভাৰৰ কাৰণে আপোনালোকে ভেনিলাও দিব পাৰে, আৰু মই ইয়াতে দি দিম ইলাইচি গুড়ি। এতিয়া এইখিনি ইয়াতে ভালদৰে মিলাই ল'ম। খুব টেষ্টি হয়, একেবাৰে কম বস্তুৰে আপোনালোকে এইদৰে মিঠাইটো বনাব পাৰিব। বনাই আপোনালোকে এমাহলৈ থৈ এই মিঠাইটো খাব পাৰিব। মই ভালদৰে মিলাই ল'লোঁ। এইদৰে ভালদৰে মিলাই ল'ব। এতিয়া ভাজি থৈ দিয়া চাগুৰ গুড়িখিনি এইদৰে মই দি লৈছোঁ। লৈ এইখিনি ইয়াতে ভালদৰে মিলাব লাগিব। এইখিনি মই চামুচ নহয়, হাতেৰে মিলাই ল'ম। এইদৰে মই মিলাই ল'লোঁ। এতিয়া ইয়াতে দি দিম মই আধা কাপ পাউডাৰ গাখীৰ। খুব টেষ্টি হয়, আপোনালোকে এইদৰে ঘৰত একেবাৰে সহজতে বনাব পাৰিব। এইদৰে মুঠি থাকিব লাগিব। মই ভালদৰে মিলাই ল'লোঁ। দেখিছেনে? এইদৰে মিলাই ল'ব, যাতে এইদৰে লাড্ডু বান্ধি যায়। দেখিছে? এইদৰে এতিয়া ইয়াৰে মই 3টা ভাগ কৰি ল'ম সমান সমান জোখত। এটা বনাই ল'লোঁ। আপোনালোকে ইমান টেষ্টি মিঠাই এটা আপোনালোকে ঘৰত একেবাৰে কম সময়ত বনাব পাৰিব। আলহী আহিলে এই মিঠাইটো আপোনালোকে তৎক্ষণাত বনাই খুৱাব পাৰিব। মই 3টা এইদৰে ভাগ কৰি ল'লোঁ। এতিয়া মই ইয়াৰে 2টা ভাগ এইদৰে থৈ এই ভাগটোত মই ইয়াতে অৰেঞ্জ ফুড কালাৰটো মই দি দিম। অপশ্যনেল হয়, আপোনালোকে ইচ্ছা কৰিলে দিবও পাৰে আৰু নিদিবও পাৰে। মই 2 টোপ জোখত এইদৰে দি এইখিনি মই ভালদৰে মিলাই ল'ম। আপোনালোকে একেবাৰে নিদিয়াকৈও বনাব পাৰে। এইদৰে অলপ দেখিবলৈ ভাল হয়, সেইকাৰণে মই এইদৰে অৰেঞ্জ কালাৰটো এইদৰে মিক্স কৰি ল'লোঁ। এতিয়া মই ইয়াত আৰু এটা ভাগ লৈছোঁ। এই ভাগটোতো মই দি দিম গ্ৰীণ কালাৰ। একেবাৰে অপশ্যনেল হয়, আপোনালোকে যদি থাকে দিব, নাথাকিলে নিদিলেও কথা নাই। এইখিনিও মই ইয়াতে ভালদৰে মিক্স কৰি ল'ম। এইদৰে মই গ্ৰীণ কালাৰটো এইদৰে দেখিছেনে? 3টা কালাৰ মই এইদৰে 2টা কালাৰ দি দিছোঁ, বাকী এটাত দিয়া নাই। এতিয়া মই ইয়াৰে মিঠাইৰ শ্বেপ দি যাম। হাতটো অলপ ধুই লৈছোঁ। লৈ ইয়াৰে মই সৰু সৰু লাড্ডু বনাই যাম। এইদৰে একেবাৰে কম সময়ত আপোনালোকে এইদৰে বনাব পাৰিব। দেখিছেনে? এটা হৈ গ'ল।
এয়া এটা মই ৰেডি কৰি ল'লোঁ। ইয়াৰে এটা দেখাই দিম। এইদৰে ল'ব। এয়া মই দুটা এয়া ৰেডি কৰি ল'লোঁ। ইয়াৰেও এটা দেখাই দিম। এয়া মই তিনিটা ভাগৰ এয়া দেখাই দিলোঁ। এইদৰে মই গোটেই লাড়ুকেইটা ৰেডি কৰি লওঁ। এয়া মোৰ মিঠাই ৰেডি হৈ গ'ল। এইদৰে আপোনালোকে লাড়ুৰ দৰে বনাব পাৰিব, পেৰাৰ দৰেও শ্বেপ দিব পাৰে। এইদৰে কম বস্তুৰে আপোনালোকে ঘৰত সহজতে কম সময়ত এই মিঠাইটো বনাব পাৰিব। আপোনালোকে বনাই খাই কেনে পায় কমেণ্টত জনাব। ধন্যবাদ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে।